নমস্কাৰ, আজি মই আপোনালোকলৈ হেলথি ইডলি ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত এইদৰে কম বস্তুৰে বনাব পাৰিব। লগতে চাটনিৰ ৰেচিপিটোও দি দিছোঁ। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই ইডলি বনাবলৈ চাউল 2-3 ঘণ্টা সময় আপোনালোকে তিয়াই এইদৰে কোমলাই ল'ব। দেখিছেনে, ভালদৰে ধুই এইদৰে মই 3 ঘণ্টা সময় পানীত তিয়াই থৈ দিছিলোঁ। দেখিছেনে, মগু দাইল। আজি মগু দাইলেৰে বনাম। হেলথিও হয়, লগতে বহুত বেছি টেষ্টিও হয়। মগু দাইলখিনিও 3-4 ঘণ্টা এইদৰে তিয়াই থৈ দিব। এইখিনিও কোমলি গৈছে। ইয়াত সৰু সৰু আদা 3 টুকুৰ লৈছোঁ। লগতে মই ইয়াত 2টা জলকীয়াও দি দিম। কেঁচা জলকীয়া দিব পাৰিব। এতিয়া মই মিক্সিৰ জাৰ এটা লৈছোঁ। মিক্সিৰ জাৰটোত প্ৰথমতে চাউলখিনি লৈ মই চাউলখিনি এইদৰে লৈ লৈছোঁ। দেখিছেনে, ইয়াত আপোনালোকে পানী বেছি নিদিব। সামান্য পৰিমাণৰ মই 2-3 চামুচ জোখত পানী দি দিছোঁ। মই দৈ লৈছোঁ। বাতিটোৰে ভৰ্তি কৰি লোৱা নাই, আধাৰ বেছি লৈছোঁ। ভৰ্তিও ল'ব পাৰে আপোনালোকে। ইয়াত মই প্ৰথমতে আধা দি লৈছোঁ। দেখিছেনে, আধা দি এইখিনি মই মিক্সিত পেষ্ট এটা ৰেডি কৰি লওঁ। মই চাউলখিনি এইদৰে মিক্সিত ৰেডি কৰি ল'লোঁ। দেখিছেনে, এতিয়া মই মগুৰ দাইলখিনিও এইদৰে ৰেডি কৰি লওঁ। মই মিক্সিৰ জাৰটোত এইদৰে মগুৰ দাইলখিনিও দি লৈছোঁ। টেষ্টি, লগতে বহুত হেলথিও হয়। ল'ৰা ছোৱালীক এইদৰে আপোনালোকে বনাই খুৱাব পাৰিব, লগতে ডাঙৰেও খাব পাৰিব। এতিয়া ইয়াত পানী নিদিওঁ, বাকী দৈখিনি মই দি দিম। এইখিনিও মই মিক্সিত পেষ্ট এটা এইদৰে ৰেডি কৰি লওঁ। মই মগু দাইলখিনিও এইদৰে ৰেডি কৰি ল'লোঁ। আপোনালোকে বেছি পানী দি এইখিনি গুড়ি কৰি নল'ব, পানী অলপ দিব। একেবাৰে নিদি 1 চামুচ দিলেও হৈ যাব, বা দৈৰ সৈতে দিলে নিদিলেও কথা নাই। দেখিছেনে, এইদৰে মই ৰেডি কৰি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম আধা চামুচ নিমখ। নিমখ আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব। বাতিটোৰে গাজৰ মই পিহনাত পিহি এইদৰে দি দিছোঁ। ৰাতিপুৱাৰ ব্ৰেকফাষ্টত এইদৰে আপোনালোকে খাব পাৰিব। ধনিয়া দি দিছোঁ। চব্জি আপোনালোকৰ ওচৰত যি থাকে, কেপচিকামো দিব পাৰে। এতিয়া এইখিনি গোটেইখিনি ভালদৰে মিলাই ল'ম। এইখিনি ভালদৰে এইদৰে মিলাই ল'লোঁ। দেখিছেনে, এইটো জোখত ৰখাই দিব লাগিব। আপোনালোকে চাউল আৰু দালিখিনি পিছতে কিন্তু বেছি পানী নিদিব, নহ'লে ইডলিকেইটা ভাল নহ'ব। এতিয়া এইখিনি মই ছাইড কৰি থৈ দিম। এতিয়া মই ইডলি ষ্টেণ্ডডাল ৰেডি কৰি ল'ম। ইয়াত মই ৰিফাইন লগাই লৈছোঁ। তেতিয়া সোনকালে এৰ খাই আহে, সেইকাৰণে এইদৰে লগাই ল'ব লাগে। আৰু যদি আপোনালোকৰ ওচৰত ইডলি ষ্টেণ্ড নাথাকে, বাতিটো বনাব পাৰিব। সমান জোখৰ বাতি ল'ব। এইদৰে মই ইডলি ষ্টেণ্ডডাল ৰেডি কৰি ল'লোঁ। মই ইয়াতে বেকিং চ'ডা দিছোঁ 1/2 চামুচ। বেছি দিব নালাগে। এতিয়া এইখিনি ভালদৰে মিলাই ল'ব লাগিব। বেকিং চ'ডা দিয়াৰ লগতে এইখিনি অলপ ফুলি আহি, দেখিছেনে, অলপ পাতল হৈ পৰে। সেইকাৰণে আপোনালোকে কিন্তু যেতিয়া চাউলখিনি গুড়ি কৰিব, বেছি পানী নিদিব। এইটো জোখত হৈ যাব লাগিব। দেখিছেনে, এইদৰে হৈ যাব লাগিব। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই এইদৰে দি যাম। একেবাৰে ভৰ্তি কৰি দিব নালাগে। এইখিনি ফুলি আহিব, এইদৰে দি গ'লেই হৈ যাব। দেখিছেনে, এইদৰে এচামুচ দি গ'লেই হৈ যায়। মই চচপেন এটাত 1 গিলাচ পানী এইদৰে উতলাই লৈছোঁ।
এতিয়া মই ইডলি ষ্টেণ্ডডাল এইদৰে দি ঢাকনিৰে ঢাকি 10 মিনিট সময় থৈ দিম। 10 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এইপিনে মোৰ 10 মিনিট সময় হৈ গ'ল। এয়া দেখিছেনে ইডলি কিমান ধুনীয়াকৈ ফুলি গৈছে। এতিয়া মই নমাই লওঁ। মই ঠাণ্ডা হোৱাৰ কাৰণে ছাইড কৰি থৈ দিম। এতিয়া মই ইডলিৰ লগত খাবলৈ এয়া চাটনি এটা ৰেডি কৰি ল'ম। এয়া মই নাৰিকল লৈছোঁ। এয়া মই 4 চামুচ বুট দাইল এইদৰে ভাজি লৈছোঁ। সোৱাদ অনুযায়ী নিমখ দি ল'ব। এয়া জলকীয়া দিছোঁ 3টা, নহৰু 2 ফুটা দি দিছোঁ। ইয়াত মই অলপ পানী দি 2 চামুচ জোখত, বেছি পানীও নিদিব। এয়া 2-3 চামুচ জোখত পানী দি এইখিনি মই মিক্সিত গুড়ি কৰি ল'ম। মই মিক্সিত এইদৰে ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে এইদৰে ল'ব। খুব টেষ্টি চাটনি, আপোনালোকে ঘৰত থকা বস্তুৰে বনাব পাৰিব। এতিয়া মই ইয়াত দিবলৈ এয়া তৰকা এটা পেনত এইদৰে ৰেডি কৰি লৈছোঁ। এয়া মই শুকান জলকীয়া 2টা দি দিছোঁ। এয়া সৰিয়হ, ক'লা সৰিয়হ দিছোঁ। এয়া নৰসিংহৰ পাত এইদৰে দি তৰকাটো লগাই দিম। এয়া মোৰ চাটনি ৰেডি হৈ গ'ল। ইয়াত মই অলপ কেঁচা ধনিয়াও দি দিছোঁ। এয়া মোৰ ৰেডি হৈ গ'ল। মোৰ ইডলিও ঠাণ্ডা হ'ল। এতিয়া মই চুৰিখনেৰে এইদৰে ছাইডকেইটা এইদৰে গুচাই ল'ব, তেতিয়া সোনকালে খাই আহে। এয়া দেখিছেনে এইদৰে। এয়া দেখিছে, মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ। এয়া মোৰ ইডলি চাটনিৰ সৈতে খাবলৈ ৰেডি হৈ গ'ল। এয়া দেখিছেনে, আপোনালোকে সহজতে এইদৰে বনাই খাব পাৰিব। বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ